জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আচল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম, কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল, আৰু সিদিনাখনে মই বিহালীৰ আই মাতৃ সকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম। কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃ সকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আচল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম, কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল, আৰু সিদিনাখনে মই বিহালীৰ আই মাতৃ সকললৈকে মেট মৰা উপহাৰ। আৰু এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে ফেচবুক যোগে। লাখপতি বাইদেউৰ আঁচনিৰ বাবে যিসকল মহিলা অপেক্ষা কৰি আছে, বহুতে যিহেতু আবেদন কৰিছিল, আত্মসহায়ক গোটৰ যিসকল মহিলা আছে প্ৰতিগৰাকী মহিলাই আবেদন কৰা দেখিবলৈ পোৱা গৈছিল এই লাখপতি বাইদেউৰ আঁচনিত। আৰু আত্মসহায়ক গোটৰ মহিলাসকলে এই আঁচনিত আবেদন কৰি তেওঁলোকে অপেক্ষাত আছিল যে কেতিয়া তেওঁলোকে 10,000 টকা পাব। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে প্ৰথম পৰ্যায়ত 10,000 টকা দিয়া হ'ব, ইয়াৰ পাছৰ